নাৰকীয় ধৰ্ষণ কাণ্ডক লৈ ঢেকিয়াজুলিত এইবাৰ আমচুৰ উত্তাল প্ৰতিবাদ। ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়ক। ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী আমচুৰ। ধৰ্ষণকাৰীৰ কোনো ধৰ্ম আৰু জাতি নাই। মাজবাটৰ নাৰকীয় কিশোৰী ধৰ্ষণৰ পিছতেই ঢেকিয়াজুলিত সংঘটিত হৈছে জঘন্য কিশোৰী ধৰ্ষণৰ ঘটনা। ইয়াক লৈ উত্তাল হৈছে ঢেকিয়াজুলি। মাজবাট আৰু ঢেকিয়াজুলিৰ কিশোৰী ধৰ্ষণক লৈ এইবাৰ উত্তাল প্ৰতিবাদ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ সমিতিৰ। ঢেকিয়াজুলিত আমচুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্ষণকাৰীক ফাঁচি দাবী জনায়। ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ দাবী জনায় আমচুৱে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ঢেকিয়াজুলি চহৰত আমচুৱে উলিয়াই প্ৰতিবাদী সমদল। ইয়াৰ পিছতেই ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে। অপৰাধীৰ কোনো জাতি আৰু ধৰ্ম নাই। ইয়াক লৈ সাম্প্ৰদায়িক ৰং দিয়াৰ একাংশই চেষ্টা কৰা বুলি উল্লেখ কৰে আমচুৰ নেতা নজৰুল ইছলাম মিৰ্ধা আৰু আফতাব আহমেদে। সিদিনা মাজবাটত এক অমানৱিক কাণ্ড হোৱাৰ পিছত অনুৰূপ ধৰণে আমি পলাশবস্তি চাইছোঁ, একেই ঘটনা সংঘটিত হৈ আছে। আমি ধিক্কাৰ জনাইছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়ন আৰু লগতে শোণিতপুৰ জিলা সমিতিয়ে আজি আমি এক প্ৰতিবাদী সাব্যস্ত কৰিছোঁ যে সময়ে সময়ে দেখা গৈ আছে ধৰ্ষণ কিছুদিন ৰোধ হোৱাৰ পিছত আকৌ পুনৰ ধৰ্ষণৰ কাণ্ড এনেকুৱা ধৰণৰ সংঘটিত হৈ আছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সেই কঠোৰ আইনৰ দ্বাৰা ধৰ্ষণকাৰীয়ে কোনো কাৰণে যাতে বাচি যাব নোৱাৰে আৰু ধৰ্ষণকাৰীৰ কাৰণে স্পেচিয়েল এক আইন বনাব লাগে, যি আইনৰ দ্বাৰা ধৰ্ষণকাৰীয়ে ফাঁচীৰ দৰে এক শাস্তিৰ সন্মুখীন হয়। আৰু আজি যি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ, এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা ধৰ্ষণকাৰী হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ। যদি কোনোবা মনত তেনেকুৱা ধৰণৰ কোনো পাপ বান্ধি ৰাখিছে, আজিৰ পৰা হুঁচিয়াৰ হৈ যাওক, নহ'লে প্ৰশাসনে যদি ব্যৱস্থা নলয় আমি নিজ হাতেৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম তেখেতসকলৰ বিৰুদ্ধে। ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্মৰ কোনো কথা নাই। পদল আজিৰ যি দুটা ঘটনা হৈছে হয়তো এক বিশেষ সম্প্ৰদায় জড়িত হৈছে, যোনটো কিন্তু সময় সাপেক্ষে আমি দেখিছোঁ বেলেগ সম্প্ৰদায়ৰ লোক জড়িত হৈ থাকে। গতিকে যি বেয়াটো বেয়াই, তাৰ লগত কোনো আপোচ কৰিব নোৱাৰোঁ আৰু আমি আমচুৱে কোনোদিন আপোচ নকৰোঁ। সংখ্যালঘুৰ হৈ আজি আমি সংখ্যালঘু যুৱক দুজন যিহেতু জড়িত হৈ আছে, আমি নিজে আমচুৱে দাবী জনাইছোঁ এই যুৱক দুজনক কিন্তু বা যিসকল জড়িত হৈ আছে তেখেতসকলক ফাঁচীৰ দৰে শাস্তিৰ সন্মুখীন যাতে হ'ব পাৰে, যাতে দৃষ্টান্তমূলক এনেকুৱা শাস্তি হোৱাৰ পিছত কোনো ধৰণে যাতে আমাৰ আই মাতৃসকলক ভাই ভনীবিলাকক যাতে কোনো চকু উঠাই চাব নোৱাৰে। আজি চাওক 10 মাহ 10 দিন গৰ্ভত থাকি পেলাই সৰুৰ পৰা ডাঙৰ দীঘল হোৱাৰ পিছত এই সন্ত্ৰাস সৃষ্টিকাৰী দুষ্কৃতিকাৰীসকলে কি ধৰণে আমাৰ ভাই ভনীসকলক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে বা ধৰ্ষণ কৰিব পায়। আচলতে চাওক, ধৰ্ষণকাৰী বুলি তেখেতসকলৰ কোনো ধৰ্ম নাই, তেখেতসকলৰ মনত তেনেকুৱা ধৰণৰ কোনো মৰম দয়া মমতা নাই। তেখেতসকলৰ যে এটা মাতৃৰ পৰা গৰ্ভৰে জন্ম লৈছে সেইটো কিজানি তেখেতলোকে অনুমান কৰিব নোৱাৰে। গতিকে আজি অনুৰোধ ধৰণেৰে এই পাখণ্ডকেইটাই পাখণ্ড হ'বই লাগিব। পাখণ্ড নহ'লে এজন ফুল কমলীয়া ছোৱালীক বা কম বয়সীয়া ছোৱালীক কি ধৰণে দৰ্শন কৰিব পাৰে। গতিকে আমি আমচুৱে কঠোৰ আইন প্ৰণয়ন কাৰণে দাবী জনাইছোঁ আৰু আমচুৱে যিকেইটা ধৰ্ষণকাৰীক ইতিমধ্যে কৰায়ত্ব কৰিছে তেখেতসকলৰ কঠোৰৰ পৰা কঠোৰ শাস্তি আমি অৱশেষত কৈছোঁ যে ফাঁচীৰ দৰে কঠোৰ যদি আইন প্ৰণয়ন কৰি ফাঁচীৰ দৰে শাস্তি দিয়ে তেতিয়াহ'লে হয়তো আমাৰ মনত এক শান্তি আমি অনুভৱ কৰিম আৰু পৰৱৰ্তী সময়ত যি দুষ্কৃতিকাৰী আৰু যদি তেনেকুৱা হৈছে তেখেতসকলক সাৱধান হৈ যাওক। আমাৰ কথা হ'ল, আমাৰ আমচুৰ স্পষ্ট কথা, দোষীৰ কোনো ধৰ্ম নাই। দোষীক এনেকুৱা ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়ক। আমাৰ স্পষ্ট কথা। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি এই প্ৰতিবাদী সমদলৰ দ্বাৰা আমি চৰকাৰক কৈ দিছোঁ, আমি শোণিতপুৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এই যে মাজবাট ঘটনা বা ঢেকিয়াজুলিৰ যি ঘটনা হৈছে, যি কালপিট আছে কালপিট দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, ৰাজহুৱা স্থানত শাস্তি দিয়ক। আমাৰ ক'বলৈ নাই ইয়াত কোনোবা আছে নাছে, কোনোবাই ভাল কয় আমাক বেয়া কয়, সেইটোত আমাৰ মতলব নাই। আমাৰ সংখ্যালঘু সমাজো আমি ছাত্ৰ সংগঠন হিচাপে সংখ্যালঘু বহুতো ভাল কাম কৰিছোঁ। আমি সহযোগ কৰিম। নিশ্চয় আমি সেইটো অভাৱ চাওক, আমি যেতিয়া বাল্য বিবাহ যিবিলাক কাম আমি কৰিছোঁ সেইবিলাকতো আমাক ধৰ্ম নাই। গোটেইখিনি মূলত এটা বিশেষ
ৰাজনৈতিক দলে সেইখিনি ক'বই, নিজৰ ভোটৰ অংক আছে, ভোটৰ স্বাৰ্থত সেইখিনি কয় যে দুষ্কৃতিকাৰী বুলি কৈ দিয়ে, দুষ্কৃতিকাৰী বুলি ক'লে আপোনালোকৰ দায়িত্ব ঠিক নেকি? নহয় নহয়, এটা বিশেষ ৰাজনৈতিক দলে সেইখিনি ক'বই, সেইখিনি সিহঁতৰ ভোটৰ স্বাৰ্থত ক'বই। কিন্তু আমি যিখিনি সমাজত এটা জাতীয় ছাত্ৰ সংগঠন হিচাপে আমাৰ কিছু দায়িত্ব আছে। আমাৰ এই সমাজত আপোনাক কাউন্সেলিং কৰিব? আমি নিশ্চয় কৰিম, আমি আগত কৰি আহিছোঁ, কৰিম আৰু অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি আহিছোঁ। সেইখিনি আপোনালোকে জানে, গোটেই অসমবাসীয়ে জানে। আমি যদি ভাল কাম কৰা নাই, আজি বাল্য বিবাহৰ নিচিনা লাগি আছোঁ, ইতিমধ্যে বাল্য বিবাহ সফল হৈছে। আজি বাল্য বিবাহৰ কাৰণে আপোনালোকে আমি যিখিনি মানে ৰিপৰ্ট পাইছোঁ, আজি ছোৱালীৰ সংখ্যা শিক্ষাৰ হাৰ বাঢ়ি গৈছে, কিন্তু ল'ৰাৰ শিক্ষাৰ হাৰ কমি গৈছে, কাৰণে আজি এই মানে ধৰ্ষণৰ নিচিনা কামখিনি বাঢ়ি গৈছে। আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ, এই যি ভিতৰুৱা সমাজত, ভিতৰুৱা মানে অঞ্চলত শিক্ষাৰ অভাৱ আছে, আপোনালোকে স্কুল, যিবিলাক বিদ্যালয়, যিবিলাক মডেল স্কুল, সেইখিনি ভিতৰুৱা অঞ্চলত দিয়ক। শিক্ষাৰ আমি সহযোগ কৰিম, সম্পূৰ্ণ চৰকাৰক সহযোগ কৰিম। আমাৰ কথা হ'ল এইবোৰ সমাজৰ পৰা নিষ্পাত যাব লাগে। আমাৰ ছোৱালী, আমাৰ বোৱাৰী সুৰক্ষিত হ'ব লাগে। আমাৰ ছোৱালী টিউশ্যনত গ'লে খুব ভালকৈ ঘৰত ঘূৰি আহিব লাগে। আমাৰ ছোৱালী যদি কলেজত যায়, সুন্দৰকৈ ঘৰত ঘূৰি আহিব লাগে। আমি সেইখিনি বিচাৰোঁ, আমি সুৰক্ষা বিচাৰোঁ, আমি সেইখিনি দাবী কৰিছোঁ। আৰু সেই দাবীতে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ শোণিতপুৰ জিলা সমিতিয়ে আমি প্ৰতিবাদ কৰি সেইখিনি স্পষ্ট কৰিছোঁ। আমছুৱে কেতিয়াও এই ধৰ্ষণকাৰীৰ সপক্ষে নাই, ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাঁচি দিয়ক, আমাৰ ক'বলৈ নাই, আমি সম্পূৰ্ণ সহযোগ কৰিম। ব্যুৰো ৰিপৰ্ট, টাইমছ মিডিয়া 24।